জুবিনদাৰ ওপৰত ব্লেমটো দিয়াতকৈ তহঁতৰ যদি পকৰত দম আছে, সেই পেইণ্টিংখন যে লেতেৰা কৰিছিল বা মুচি দিছিলে, সেই মানুহটো কোন হয়, কাৰ কাৰণে সেই কামটো হৈছিলে, সেইটো প্ৰশ্ন কৰ। যদিও পকৰত অলপ দম আছে ন, সেই কুৱেশ্যনটো কৰ। জাপানৰ PM আমাৰ অসমত কিয় নাহিলে তাৰ বিষয়ে আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে এইটো আপোনালোকে চাওক। বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব। পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব। কাৰণটো তেওঁ আমাক জনোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। বুজি পালে আপোনালোকে? ক্লিয়াৰ? এতিয়া মূৰ্খ কেইটামানক মই কথা এটা কওঁ। তহঁতে বাৰম্বাৰ যে জুবিন দাক কণ্ট্ৰভাৰ্চিত টানি আন, তহঁতৰ লাজ নাই অলপো? কিছুমানে কৈ আছে জুবিন দাৰ যে গণেশগুৰিত ইনচিডেণ্টটো হ'ল ৱাল পেইণ্টিঙৰ, বিকজ অফ ডেট জাপানৰ PM অসম ভিজিট কেঞ্চেল কৰিছে। তহঁতে ভাতৰ লগত গু খাওঁ নেকি? দিল্লীত য'ত জাপানৰ PM আহি আছে, তাত জন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টীৰ কোনটো লেভেলত প্ৰটেষ্ট হৈ আছে গম পাওঁনে তহঁতে? অকল মানে জুবিন দা আৰু নিউজ কিছুমানৰ যে মানে জুবিন দাক ইউজ কৰি 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 শেষ কৰি দিলে। ভাই, মানুহজন এতিয়া আমাৰ মাজত নাই, ন্যায়ো নাই পোৱা এতিয়ালৈকে। আত্মাটোক শান্তিটো দে এটলিষ্ট। জীয়াই থাকোঁতে সন্মান নিদিলে, এতিয়া এটলিষ্ট মানুহজন যোৱাৰ পিছততো শান্তি দে। চব কথাতে যে জুবিন দাক লৈ আহে, কণ্ট্ৰভাৰ্চি কৰি থাকে। অলপতো লাজ পাব লাগে ন? লাজ চৰম বোলে একো বস্তু নাই নেকি? এইকেইটামান নিউজ চেনেলকো মই কৈ আছোঁ, অলপমানতো আপোনালোকে কিবা এটা কাৰ্টেচি ৰাখক মৰি যোৱা মানুহ এজনৰ কাৰণে। আৰু নিউজ এটাত দেখিলোঁ কৈ আছে যে জাপানৰ PM যে অসমত আহিব নোৱাৰিলে, একচাম অসমীয়া মানুহে বিৰাট ফূৰ্তি কৰি আছে বোলে। কোন হয় বা ফূৰ্তি কৰি থকা? মইতো দেখা নাই। আৰু যদি কৰি আছে কোনোবাই ফূৰ্তি, মূৰ্খই হ'বহি। চাওক, জাপানৰ PM যে নোৱাৰিলে অসমত আহিব, ইটছ এ বিগ লছ ফৰ আছ। জাপান এনেকুৱা কাণ্ট্ৰি এখন টেকন'লজিত বহুত এডভান্সড। চ' মেবি ইয়াত আহি সিহঁতে যদি কিবা এটা ইনভেষ্ট কৰিলে হয় অসমতে, জব অপৰচুনিটিজ ক্ৰিয়েট হ'ল হয়, বহুত কিবাকিবি হ'ল হয় চাগে, বাট আনফৰ্চুনেটলি নহ'ল। চ' এতিয়া যে নহ'ল, আমি ব্লেমটো কি এতিয়া জুবিন দাৰ ওপৰত দি দিম নেকি? জুবিন দাৰ ওপৰত ব্লেমটো দিয়াতকৈ তহঁতৰ যদি পকৰত দম আছে, সেই পেইণ্টিংখন যে লেতেৰা কৰিছিল বা মুচি দিছিলে, সেই মানুহটো কোন হয়, কাৰ কাৰণে সেই কামটো হৈছিলে, সেইটো প্ৰশ্ন কৰ। যদিও পকৰত অলপ দম আছে ন, সেই কুৱেশ্যনটো কৰ। দম আছে? নাই।